নমস্কাৰ, তোমালোকক স্বাগতম জনাইছোঁ। এইটো দশম শ্ৰেণী গণিতৰ তৃতীয় অধ্যায় অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠটোৰ 17 নম্বৰ অৰ্থাৎ অন্তিমটো ভিডিঅ'। ইতিমধ্যে আমি আগৰ 16টা ভিডিঅ'ত এক্সাৰচাইজ 3.6ৰ 1 নম্বৰ গোটেইখিনি কুৱেশ্যনলৈকে আলোচনা কৰিলোঁ। যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে ওপৰ আই বটনত বা তলৰ ডেছক্ৰিপশ্যনত লিংক পাবা। সেই ভিডিঅ'খিনি চাইহে এই ভিডিঅ'টোলৈ আহিবা। আজি আমি বাকি থকা এক্সাৰচাইজ 3.6ৰ বাকি থকা 2 নম্বৰ কুৱেশ্যনৰ অন্তৰ্গত 3টা কুৱেশ্যন আলোচনা কৰিম। আৰু এই কুৱেশ্যনকেইটা যদি মই ক'বলৈ যাওঁ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অলপ অসুবিধা পায় বুজিবলৈ, মানে কনচেপ্টটো লজিকটো বুজি পাবলৈ অসুবিধা হয়। সেয়েহে মই মোৰ বেছ দিবলৈ চেষ্টা কৰিম, তোমালোকে ভালকৈ কনচেপ্টটো বুজি পাবলৈ চেষ্টা কৰিবা। ইমান টান নহয় কুৱেশ্যনকেইটা, বহুতে ভাবে লেচনটো টান কুৱেশ্যন আৰু বহুতে মুখস্থ কৰিবলৈ চেষ্টা কৰিম। মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই, তোমালোকে জাষ্ট ফৰ্মেটটো মনত ৰাখিবা আৰু কেনেকৈ কিয় হ'ল কেনেকৈ হ'ল সেইটো বুজি পাবলৈ চেষ্টা কৰিবা। এতিয়া প্ৰথম কুৱেশ্যনটোত কি কৈছে চোৱা, তলৰ সমস্যাবোৰক একোটা ৰৈখিক সমীকৰণৰ ওপৰত সূত্ৰবদ্ধ কৰা আৰু সিহঁতৰ সমাধান উলিওৱা। মানে এই সমীকৰণ বনাই সমাধান উলিয়াব কৈছে। প্ৰথমটোত কৈছে ঋতুৱে 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ নাও বাব পাৰে। এতিয়া সুধিছে আমাক স্থিৰ পানীত নাওৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি কিমান। কুৱেশ্যনটো তোমালোকে পঢ়ি মেলি একো বুজি পোৱা নাই মই গম পাইছোঁ, হ'লেও তোমালোকে কুৱেশ্যনটো মই যেনেকৈ বুজাই যাম লজিকটো বুজি পাবলৈ চেষ্টা কৰিবা। এতিয়া ঋতুৱে নাও বাইছে, এবাৰ ভটিয়নি সোঁতত আৰু এবাৰ উজনি সোঁতত। ভটিয়নি সোঁত আৰু উজনি সোঁত মানে মই কি কৈ আছোঁ আৰু বহুতে জানাই চাগে। ভটিয়নি মানে হৈছে ধৰি লোৱা নদী এখনৰ পানী এইটো দিশে বৈ গৈ আছে, যদি তুমি পানীৰ দিশতে যোৱা, মানে পানী যিটো দিশত বৈ গৈছে সেইটো দিশতে যোৱা, তেতিয়া সেইটো ভটিয়নি সোঁত বুলি ক'ব। ঠিক আছে, মানে তুমি পানীৰ দিশত যদি গতি কৰা, মানে সোঁতৰ দিশত যদি গতি কৰা, তেন্তে সেইটো কি বুলি ক'ব, ভটিয়নি সোঁত। ধৰি লোৱা নদীখনৰ সোঁতটো এইটো দিশে হৈছে, নদীখনৰ সোঁতটো এইটো দিশ, ধৰি লোৱা তুমি তাৰ অপজিটত গৈছা, তেন্তে তাক কয় উজনি সোঁত। ঠিক আছে, এতিয়া ঋতু নামৰ ছোৱালীজনীয়ে বা ল'ৰাজনে, ল'ৰা হ'ব পাৰে ছোৱালী হ'ব পাৰে, 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাইছে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ নাও বাইছে। এতিয়া স্থিৰ পানীত নাওৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিওৱা। এতিয়া এই কুৱেশ্যনটো আমি ষ্টেপ বুজিম। এতিয়া প্ৰথম কথা তোমালোকে জানা বা মই আগৰ ভিডিঅ'বোৰত কৈছিলোঁ, সদায় যিটো উলিয়াবলৈ কয় লাষ্টত সেইটো ধৰি ল'বা। এতিয়া লাষ্টৰ লাইনটো পঢ়া, তুমি ষ্টেপকৈ বুজি পাবলৈ চেষ্টা কৰিবা, ডাইৰেক্ট বুজিলে এইটো অসুবিধা হ'ব তোমালোকৰ। স্থিৰ পানীত নাওৰ দ্ৰুতি, আমাক প্ৰথম এটা বস্তু উলিয়াব কৈছে, ৰৈ থকা এইখিনি পানীত মানে নাওখনৰ দ্ৰুতি কিমান হ'ব। ঠিক আছে, মানে এনেই মানে এইটোৱে কি বুজাইছে, ধৰি লোৱা তুমি পানীৰ সোঁতৰ অবিহনে নাওখনৰ মেইন দ্ৰুতি কিমান, মানে পানীৰ সোঁতক নেগলেক্ট কৰি নাওখনৰ নিজৰ দ্ৰুতিটো কিমান সেইটো কৈছে, আৰু সোঁতৰ দ্ৰুতি। আৰু নাওখন যিহেতু নদীত গৈ আছে আৰু সেই নদীত বৈ থকা পানীখিনি বা সোঁতৰ দ্ৰুতি কিমান সেইটো সুধিছে। তেন্তে বেছিকেলি আমি প্ৰথম এইকেইটাক ধৰি ল'ম, এক্স আৰু ৱাই বুলি ধৰি ল'ম। তেন্তে সলিউশ্যনটো আমি প্ৰথম ষ্টেপটো কি লিখিম, ধৰা হওক। ধুনীয়াকৈ ষ্টেপ চাই গৈ থকা, কুৱেশ্যনটো লাষ্টত সকলোৱে বুজিব পাৰা। ধৰা হওক স্থিৰ পানীত নাওৰ দ্ৰুতি। কি লিখিম, এক্স, নাজানো নহয়, আৰু এককটো লিখিব লাগিব। দ্ৰুতি একক কি হয়, যিহেতু ইয়াত কিলোমিটাৰ কথা কৈছে দূৰত্ব এককটো, সেইকাৰণে কিলোমিটাৰ, আৰু সময় এককটো ঘণ্টাৰ কথা কৈছে সেইকাৰণে আৱাৰ। তেন্তে দ্ৰুতি এককটো কি হ'ব, কিলোমিটাৰ পাৰ আৱাৰ। স্থিৰ পানীত নাওৰ দ্ৰুতি ধৰিলোঁ আমি x কিলোমিটাৰ পাৰ আৱাৰ। এইবাৰ ধৰিম সোঁতৰ দ্ৰুতি। সোঁতৰ দ্ৰুতি ইকুৱেল টু কিমান হ'ব, y কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, এতিয়া কুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰা। আমি জানো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠটোত দুটা সমীকৰণ বনাওঁ আমি প্ৰত্যেকটো এনেকুৱা ধৰণৰ কুৱেশ্যনত, আৰু দুটা সমীকৰণ বনাবলৈ দুটা চৰ্ত থাকে। প্ৰথম চৰ্তটোৰ পৰা এটা সমীকৰণ হ'ব আৰু দ্বিতীয় চৰ্তটোৰ পৰা এটা সমীকৰণ হ'ব। ইয়াত প্ৰথম চৰ্ত কোনটো বাৰু চোৱাচোন, এইটো চোৱা, ঋতুৱে 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰে। এইটো হ'ল প্ৰথম চৰ্ত, মানে সাধাৰণ ভাষাত ক'ব গ'লে ইয়াৰ পৰা প্ৰথম সমীকৰণটো বনিব। কিন্তু ঋতুৱে 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰে। এতিয়া এইটো মই বুজাম চাবা। ধৰি লোৱা এখন নদী বৈ গৈ আছে,
এতিয়া নদীখনৰ যিটো সোঁত মানে যিখিনি পানীখিনি সোঁতটোক আমি কিমান ধৰিলোঁ, সোঁতৰ দ্ৰুতিটো কিমান ধৰিলোঁ y, তেন্তে এইটো দিশে পানীখিনি দ্ৰুতিটো কিমান y কিলোমিটাৰ পাৰ আৱাৰ। মই সোঁতৰ দ্ৰুতিটো এইফালে বুলি কেলৈ ধৰিলোঁ, এনেই জাষ্ট ধৰি লৈছোঁ, তুমি ইচ্ছা কৰিলে এইফালেও ধৰিব পাৰা, মই জাষ্ট ধৰি লৈছোঁ, এইটো দিশটো ধৰি লৈছোঁ, যিকোনো এটা দিশত ধৰি দিলে হ'ল। তুমি সোঁতৰ দ্ৰুতিটো এইফালে গৈছে বুলি ধৰিব পাৰা, মই এইফালে গৈছে বুলি ধৰিলোঁ, সোঁতৰ দ্ৰুতিটো কিমান বুলি ধৰিলোঁ, যিহেতু ইয়াত y সেইকাৰণে ইয়াতো y ধৰিলোঁ, মানে এইখিনি সোঁতৰ দ্ৰুতি। ঠিক আছে, আৰু ইয়াৰ ওপৰতে নাও এখন আছে, ইয়াৰ ওপৰতে নাও এখন আছে, ঋতু নামৰ ল'ৰা বা ছোৱালীজনে নাওখন চলাইছে। ঠিক আছে, এইখন নাওখন, ভালকৈ লজিকেলি কুৱেশ্যনটো বুজিবা। আৰু নাওখনৰ নিজৰ দ্ৰুতিটো কিমান, নিজৰ দ্ৰুতিটো হৈছে নাওখনৰ x কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, এইখনৰ নাওখনৰ নিজৰ দ্ৰুতি। পানীখিনি সোঁতৰ দ্ৰুতিটো কিমান, পানীখিনি সোঁতৰ দ্ৰুতিটো হৈছে y কিলোমিটাৰ পাৰ আৱাৰ, আৰু নাওখনৰ নিজৰ দ্ৰুতিটো হৈছে x কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া প্ৰথম কথাত কি কৈছে, ভটিয়নি সোঁত কৈছে, প্ৰথমবাৰ কি কৈছে, ভটিয়নি সোঁত। ভটিয়নি সোঁত মানে মই কি ক'লোঁ, মানে সোঁতৰ লগত যোৱা, সোঁতৰ দিশৰ সৈতে, মানে সোঁতৰ দিশৰ সৈতে যোৱা বা সোঁতৰ দিশত যোৱা। কিনাত লিখি ল'লেও লিখি ল'ব পাৰা, ভটিয়নি সোঁত মানে কি, সোঁতৰ দিশত যোৱা। ধৰি লোৱা পানীখিনি এইটো দিশত গৈছে, তেন্তে ঋতুৱে যদি এইটো দিশতে নাওখন চলায় বা নাওখন যায় মানে লৈ যায়, তেন্তে কি বুলি ক'ব, নাওখন আগবঢ়াই নিয়ে যদি, তেতিয়া ঋতুৱে ভটিয়নি সোঁতত চলাইছে বুলি ক'ম। বা প্ৰথমটো কণ্ডিশ্যনত কি কৈছে, ঋতুৱে ভটিয়নি সোঁতত চলোৱা মানে পানীখিনি এইটো দিশত গৈছে বুলি মই ধৰি ল'লোঁ নহয়, তেন্তে এইটো দিশতে যাব লাগিব নাওখন। ক্লিয়াৰ? যদিহে পানীখিনি মই এইটো দিশত ধৰি ল'লোহেঁতেন গৈছে বুলি, বা সোঁতৰ দ্ৰুতিটো এইফালে ধৰিলোহেঁতেন, তেন্তে ঋতুৰ নাওখনো এইটো দিশে গৈছে বুলি ধৰিব লাগিলেহেঁতেন। যিহেতু মই পানীখিনি দ্ৰুতিটো মানে পানীখিনি সোঁতৰ দ্ৰুতিটো এইটো দিশ ধৰি ল'লোঁ, তেন্তে নাওখনৰ দ্ৰুতিটো এইফালে হ'ব, কাৰণ ভটিয়নি সোঁত মানে কি, সোঁতৰ দিশত যোৱা। ঠিক আছে, এতিয়া তেন্তে ইয়াত এটা কথা লিখিবা, এইটো চৰ্ত নালিখা, তাৰ আগত এটা কথা লিখিবা, ভটিয়নি সোঁতত নাওখনৰ দ্ৰুতি ইকুৱেল টু, এতিয়া চোৱা কথাটো ভালকৈ লজিকেলি বুজিবলৈ চেষ্টা কৰিবা। ভটিয়নি সোঁত মানে হৈছে সোঁতৰ দিশত যোৱা, মই ধৰি ল'লোঁ পানীখিনি এইটো দিশত গৈছে আৰু পানীখিনি সোঁতৰ দ্ৰুতিটো হৈছে y কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া ভটিয়নি সোঁতত যাব হ'লে নাওখন সেইটো দিশতে যাব লাগিব, হয়নে? এতিয়া নাওখনৰ এটা নিজৰ স্পীড এটা আছে, কিমান আছে, x কিলোমিটাৰ প্ৰতি ঘণ্টা, আৰু ভটিয়নি সোঁতত গৈছে মানে y কিলোমিটাৰ প্ৰতি ঘণ্টা। কথাটো এনেকুৱা ধৰণৰ হৈছে, ধৰি লোৱা নাওখন এনেকৈ গৈ আছে x কিলোমিটাৰ প্ৰতি ঘণ্টাত, আৰু পানীখিনিও এইটো দিশত গৈ আছে, একেটা দিশত গৈ আছে, তেন্তে মই এটা কথা ক'ব পাৰোঁনে, নাওখনক পানীখিনিয়ে কিবা নহয় কিবা এটা বলেৰে ঠেলিব, বা কিবা এটা নহয় কিবা এটা মানে দ্ৰুতিয়ে ঠেলিব, তাৰ ফলত নাওখনৰ স্পীডটো অলপ হ'লেও বাঢ়ি যাব। কথাটো বুজি পাইছানে? কাৰণ পানীখিনি নাওখনৰ নিজৰ দ্ৰুতিটো হৈছে x কিলোমিটাৰ প্ৰতি ঘণ্টা, আৰু নাওখন যিটো দিশত গৈছে বুলি ধৰিছোঁ, আৰু সেইটো দিশতে পানীখিনিও গৈছে, কাৰণ ভটিয়নি সোঁত, তেন্তে নাওখনক পানীখিনিয়ে ঠেলি আগবঢ়াই নিয়াত সহায় কৰিব। সেইটো লজিক বুজি পাইছা? ডেট মিনছ মই যদি সাধাৰণ ভাষাত ক'বলৈ যাওঁ, ধৰি লোৱা তুমি যদি চাইকেল এখন চলাইছা, সকলোৱে চাইকেল চলাব জানাই চাগে, ধৰি লোৱা তুমি চাইকেল এখন চলাইছা, মই চাইকেল লাগিব নোৱাৰিম নহয় এতিয়া, এখন চাইকেল ধৰি লোৱা, চাইকেল এখন চলাইছা, ধৰি লোৱা তুমি এইটো দিশত গৈ আছা, এইটো দিশত ধৰি লৈছোঁ, আৰু তোমাৰ লগৰ এজনে তোমাক পাছফালৰ পৰা একেটা দিশত ঠেলিছে, এতিয়া তোমাৰ স্পীডটো মানে দ্ৰুতিটো বাঢ়িব নে কমিব? দ্ৰুতিটো কি হ'ব? বাঢ়িব। কিমান বাঢ়িব? ধৰি লোৱা তুমি x কিলোমিটাৰত গৈ আছা, তোমাৰ নিজৰ স্পীডটো x কিলোমিটাৰ চাইকেলখনৰ, আৰু তোমাক লগৰজনে y কিলোমিটাৰ স্পীডত ঠেলিছে, তেন্তে এই দুটা কি হৈ যাব? যোগ হৈ যাব। কথাটো বুজি পাইছা? কাৰণ তোমাক পাছফালৰ পৰা ঠেলিছে। ঠিক তেনেকৈ নাওখনৰ ক্ষেত্ৰতো সেইটো ভাবাচোন, নাওখন এইফালে নিজৰ দ্ৰুতিত গৈ আছে x কিলোমিটাৰ প্ৰতি ঘণ্টা, ঠিক তেনেকৈ পানীখিনিয়ে ঠেলিছে y কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত, তেন্তে এই দুটা কি হৈ যাব? যোগ হৈ যাব। তেন্তে আমি ইয়াত লিখিম x প্লাছ y কিলোমিটাৰ প্ৰতি ঘণ্টা। ঠিক তেনেকৈ আমি এইবাৰ চাব লাগে উজনি সোঁতৰ ক্ষেত্ৰত। আমি ভটিয়নি সোঁতত গম পালোঁ নাওখনৰ দ্ৰুতিটো কিমান হ'ব? x প্লাছ y কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব। কেলৈ হ'ব? নাওখনৰ নিজৰ স্পীডটো হ'লে x, আৰু পানীখিনিয়ে তাক ঠেলিলে পানীখিনি মানে y বেগত ঠেলিব, তেন্তে এইকেইটা যোগ হৈ যাব। এইবাৰ লিখিম উজনি সোঁতত। উজনি সোঁতত নাওখনৰ দ্ৰুতি।
এতিয়া এইটো কি হ'ব চোৱা উজনি সুত মানে কি হয় তেন্তে কি বুলি কৈছিলোঁ মই উজনি বুলি সুতৰ বিপৰীত দিশত সুতৰ বিপৰীত দিশত এতিয়া চোৱা লজিকটো এনেকুৱা ধৰণৰ হ'ল মানে চাইকেলখন তুমি নিজে 1 কিলোমিটাৰ প্ৰতি ঘণ্টাত চলাই আগফালে গৈ আছা তোমাক এবাৰ সেই অপজিট দিশত লগৰজনে ঠেলিছে মানে আগফালৰ পৰা ঠেলিছে এতিয়া তোমাৰ স্পীডটো বাঢ়িব নে কমিব ধৰি লোৱা তুমি যিমানটো স্পীডত যাব লাগিছিলে তোমাক আগফালৰ পৰা ঠেলি দিয়াৰ কাৰণে তোমাৰ স্পীডটো কমি যাব কথাটো বুজি পাইছানে তেন্তে ইয়াতো লজিকটো এনেকুৱা হ'ব লজিকটো কেনেকুৱা হ'ব চোৱা ধৰি লোৱা পানীখিনি এইটো দিশে ধৰিব লাগিব কাৰণ প্ৰথমটোতে এইটো দিশ ধৰিলোঁ নহয় 1 কিলোমিটাৰ পাৰ আৰু নাওখন উজনি সুতত যোৱা মানে পানী অপজিটত যাব লাগিব পানীখিনি এইটো দিশে গৈছে বুলি ধৰিলোঁ তেন্তে নাওখন এইটো দিশে যাব লাগিব নাওখনৰ স্পীডটো কিমান আছিলে 1 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ইয়াত এটা সদায় কথা মন কৰিবা পানীখিনি সুতৰ দুটি মানে একদম বেছি সুত হ'লে অভাৰ সুত হ'লে নাওখনতকৈ বেছি সুত হ'লে তেন্তে নাওখনক পানীখিনি একদম উটুৱাই লৈ যাব কথাটো বুজি পাইছা সেইকাৰণে ইয়াত এইটো কথা বিবেচনা কৰিছে কুৱেশ্যনটোত কৈ দিয়া নাই কিন্তু সুতৰ দুটিটো নাওখনৰ দুটিতকৈ সদায় কম হ'ব মানে ৱাইটো সদায় কম হ'ব মানে এক্সতকৈ কেলে কাৰণ যদি ৱাইটো বেছি হৈ যায় মানে সুতৰ দুটি বেছি হৈ যায় সুতৰ একদম অভাৰ বেছি সুতত নাও চলাব পাৰিব জানো নোৱাৰে নাও বাব পাৰিব জানো নোৱাৰে কাৰণ সুতে উটুৱাই লৈ যাব উজনি সুত হওক ভটিয়নি সুত হওক একো মতলব নাই যিটো দিশতে নোযোৱা উটুৱাই লৈ যাব সেইকাৰণে ইয়াত এইটো কথা বিবেচনা কৰিছে কুৱেশ্যনটোত সেইটো কৈ দিয়া নাই তেওঁলোকে বিবেচনা কৰি লৈছে ইয়াত সুতৰ দুটিটো নাওখনৰ দুটিতকৈ কি কম মানে আল্টিমেট ক'ব গ'লে ৱাইটো এক্সতকৈ কম ইয়াতো একেই ৱাইটো এক্সতকৈ কম সেইটো উজনিয়ে হওক বা ভটিয়নিয়ে হওক যদি বেছি হ'লহেঁতেন কি হ'লহেঁতেন উটুৱাই লৈ গ'লহেঁতেন উটুৱাই লৈ যোৱা বুলি কয় যে উটুৱাই লৈ গ'লহেঁতেন তেন্তে ইয়াত এক্সটো বেছি আৰু ৱাইটো কম তেন্তে এই এক্সটো আছে যে এক্সটো মানে এইটো দিশত নাওখন গৈ আছে ধৰি লোৱা তেন্তে তাৰ অপজিট দিশত পানীখিনি গৈছে অপজিট দিশত পানীটো গৈছে তেন্তে স্পীডটো কমি যাব এইবাৰ কি হ'ব x মাইনাছ y কিলোমিটাৰ পাৰ আৱাৰ হ'ব আশা কৰিছোঁ এইটো বুজি পালা এই ৰাফখিনি কিনাত লিখি ল'ব ইচ্ছা কৰিলে ঠিক আছে এইখিনি ৰাফ হয় তেন্তে আমি দুটা কথা মানে লিখি ল'লোঁ এটা লিখিলোঁ ভটিয়নি সুতত নাওখনৰ দুটি আমুক উজনি সুতত নাওখনৰ দুটি আমুক এতিয়া লিখা প্ৰথম চৰ্তমতে এতিয়া চোৱা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰত সদায় এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰত কি লাগে দুটি দূৰত্বৰ কুৱেশ্যনবোৰত কি লাগে দুটি দূৰত্বৰ ফৰ্মুলাটো লাগে ফৰ্মুলা কোনটো আছিলে ফৰ্মুলা কি আছিলে মনত আছেনে 9ত পঢ়িছিলোঁ গতি লেছনত দুটি ইকুৱেল টু এইটো সকলোৱে মনত আছে দুটি ইকুৱেল টু দূৰত্ব বাই সময় এইটো ফৰ্মুলা সকলোৱে মনত আছে নিশ্চয় 9ত পঢ়িছিলোঁ আমি বিজ্ঞানত দুটি ইকুৱেল টু দূৰত্ব বাই সময় এতিয়া মই অথনি প্ৰথম চৰ্ত বুলি কোনটো বুজাইছিলোঁ এই ৰঙা এই বাকচৰ ভিতৰত ভৰাটো ঋতুৱে 2 ঘণ্টাত তেন্তে সময় কিমান 2 ঘণ্টা ভটিয়নি সুতত কোনটো সুতত গৈছে ভটিয়নি সুতত 20 কিলোমিটাৰ দূৰত্ব কিমান 20 কিলোমিটাৰ নাও বাব পাৰে তেন্তে ইয়াত ভেলুবোৰ ভৰাই যোৱা প্ৰথম দুটিৰ কাৰণে চোৱাচোন সুতটো কি ভটিয়নি সুতত দুটি কিমান এইটো x প্লাছ y তেন্তে দুটি জেগাত কিমান লিখিম x প্লাছ y ইকুৱেল টু দূৰত্ব কিমান দূৰত্ব মই এইটো ওপৰত লাইনটো অকণমান ওপৰত দেখিছোঁ প্ৰথম কথা দুটি কিমান বুলি ক'লোঁ কাৰণ ভটিয়নি সুতত গৈছে ভটিয়নি সুতত দুটি কিমান x প্লাছ y লিখিলোঁ অ'কে ইকুৱেল টু দূৰত্ব এইটো প্ৰথম চৰ্ত এইটোৱে আছিলে দূৰত্ব কিমান 20 কিলোমিটাৰ ওপৰত দূৰত্ব জেগাত বহিব 20 ডিভাইডেড বাই সময় কিমান 2 তেন্তে এইটোক অলপ চিম্পলিফাই কৰিব পাৰিমনে কেনেকৈ হ'ব x প্লাছ y ইকুৱেল টু 20ক যদি 2য়ে ডিভাইড কৰোঁ 10 হ'ব ইকুৱেশ্যন 1 আশা কৰিছোঁ এইটো বুজি পালা ঠিক আছে তেন্তে এতিয়া আমাৰ এইটো প্ৰথম চৰ্ত বনিয়ে গ'ল হৈ গ'ল এতিয়া ঠিক তেনেকৈ দ্বিতীয় চৰ্তটো উলিয়াব লাগে এইবাৰ লিখিম দ্বিতীয় চৰ্ত মতে একেই সেই আগৰ ফৰ্মুলাটোৱে লাগিব দুটি ইকুৱেল টু দূৰত্ব বাই সময় এনেকুৱা ধৰণৰ দুটি দূৰত্ব মানে কনচেপ্টত সদায় এইটো ফৰ্মুলাই লাগে গণিতত দুটি ইকুৱেল টু দূৰত্ব বাই সময় দিছ ইমপ্লাইজ এতিয়া দ্বিতীয় কণ্ডিশ্যন কোনটো বা দ্বিতীয় চৰ্ত কোনটো দ্বিতীয় চৰ্ত হ'ল এইটো হ'ল প্ৰথম চৰ্ত আছিলে দ্বিতীয় চৰ্তটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু 2 ঘণ্টাত উজনি সুতত
4 কিলোমিটাৰ যাব পাৰে এইটো হ'ল দ্বিতীয় চৰ্ত আৰু 2 ঘণ্টাত উজনি সোঁতত এবাৰ তেন্তে দুটি জেগাত উজনি সোঁতত কৈছে উজনি সোঁতত দুটি কিমান আছিলে এইটো আছিলে x - y হেতু লিখিব লাগিব বুজি পাইছা নে দুটি জেগাত কিমান লিখিব লাগিব x - y কাৰণ কেলে উজনি সোঁতত গৈছে উজনি সোঁতত আছিলে x - y সেইকাৰণে দুটি জেগাত লিখিম x - y ইকুৱেল টু দূৰত্ব কিমান 4 কিলোমিটাৰ এইটো দূৰত্ব ওপৰত হ'ব 4 ডিভাইডেড বাই সময় কিমান 2 ঘণ্টাত তলত কিমান আহিব 2 তেন্তে কিমান হ'ল x - y ইকুৱেল টু 2 এইটো হ'ল ইকুৱেশ্যন এতিয়া আৰু এইকেইটা সমাধান কৰিবলৈ সকলোৱে পাৰিবা যিহেতু লেসনটো প্ৰথমবাৰ যিসকলে চাইছা এইটো প্ৰথম সমীকৰণটো x + y = 10 আৰু দ্বিতীয় সমীকৰণটো x - y = 2 যিকোনো পদ্ধতি সমাধান কৰি দিব পাৰা আমি অপনয়ন পদ্ধতিয়ে কৰিম অপনয়ন পদ্ধতিয়ে কৰিব হলে ইয়াটো x ৰ আগত 1 আছে ইয়াটো x ৰ আগত 1 আছে মিলি আছে দ্যাট মিন্স সমীকৰণ 1 বিয়োগ 2 কৰিলে হ'ব সমীকৰণ 1 বিয়োগ 2 কৰি প্ৰথম সমীকৰণটো কি আছিল x + y = 10 চাগে আৰু দ্বিতীয় সমীকৰণটো কি x - y = 2 হয় না এবাৰ চাই লয় ইয়েস এটা তলৰ চিনবোৰ চেঞ্জ হৈ যায় না জানা ইয়াত প্লাস আছে এডাল কি যাব মাইনাস হ'ব এডাল মাইনাস আছে এডাল কি হ'ব প্লাস হ'ব এডাল কি যাব মাইনাস হ'ব তেন্তে এটো লগত এটো ক্যান্সেল এটো প্লাসে 2y ইকুৱেল টু এটো কিমান হ'ব 10 ৰ পৰা 2 গলে 8 দিস ইমপ্লাইজ y ইকুৱেল টু 8/2 কাৰণ এটো দুটো আপোনাৰ পূৰণ হৈছিল y ইকুৱেল টু 4 y ভ্যালু পালো 4 এতিয়া y মানটো সমীকৰণ 1ত বহাই দিয়া x মান পাই যাম y ইকুৱেল টু 4 মান সমীকৰণ 1ত বহুৱাই সমীকৰণ 1টো কি আছিল x + y = 10 হয় না x + y = 10 ভ্যালু বহাই দিয়া x + y জেগাত 4 = 10 this implies x = 10 - 4 this implies x = 6 হ'ব x এ কি বুজাইছিলে মনত আছেনে x এ বুজাইছিলে আমাৰ স্থিৰ পানীত নাও দুটি x মানে কিমান পালো তেন্তে 6 আৰু হুটৰ দুটি কিমান পালো 4 পালো obviously মই কৈছিলো ন হুটৰ দুটিটো কম হ'ব হেতু ওলাইছে এটাকে স্থিৰ পানীত নাও দুটি 6 কিলোমিটাৰ/আৱাৰ তল লিখিবা হুটৰ দুটি মানে y আছিল y মানে কিমান 4 কিলোমিটাৰ/আৱাৰ আশা কৰিছো কোৱেশ্চনটো বুজি পালা ধুনীয়াকৈ ভিডিওটো পোষ্ট কৰি নোট কৰা তেন্তে আমি প্ৰথম ষ্টিপানীৰ নাও দুটি ধৰি ললো x হুটৰ দুটি ধৰি ললো y তাৰপৰ ভটিয়নি হুটত প্লাস হ'ব কাৰণ দিখৰ লগতে যাব দিখৰ লগতে গলে নাওখনৰ স্পিডটো বাঢ়ি যাব উজনি হুটত মাইনাস হ'ব সেইকাৰণে x - y হ'ব কেলে x - y হ'ল কাৰণ সদায় নাওখনৰ স্পিডটো বেছি হ'বই লাগিব তেতিয়াহে নাও বাব পাৰিব যদিহে পানীখিনি হুটটো বেছি স্পিডটো বেছি হৈ যায় তেনে পানী হুটুৱে উটুৱাই লৈ যাব হেয়া লাগিলে উজনি হওক বা ভটিয়নি হওক তেনে প্ৰথম চৰ্তমতে কন্ডিশনটো কেনে বনিলে গম পালা সদায় এইটো চৰ্ত লাগিব মানে এই ফৰ্মুলাটো লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চনত ঠিক তেনেকৈ ইয়াতো একেটা ফৰ্মুলা হয় আমি কৰিলো পাছৰখিনটো ইজি আৰু সমীকৰণকেইটা বনোৱাৰ পিছত আশা কৰিছো এইটো বুজি পালা এটা নেক্সট কোৱেশ্চন ভিডিওটো পোষ্ট কৰি প্ৰথমে এবাৰ কোৱেশ্চনটো পঢ়া দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰত ডিজাইন কৰা কাম এটা কৰে এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে মানে কি ক'লে দুজনী মহিলা আৰু 5জন পুৰুষক যদি লগ লগাই এটা কাপোৰত ডিজাইন কৰা কাম এটা কৰিব দিয়া হয় সেই কামটো 4 দিনত তেওঁলোকে শেষ কৰে মানে গ্ৰুপটোত কেইজন মানুহ আছে 7জন তাৰ ভিতৰত দুগৰাকী মহিলা আৰু 5জন পুৰুষ তেওঁলোকে লগ লাগি 4 দিনত কাপোৰ ডিজাইন কৰা যিকোনো এটা কাম কৰি দিয়ে আৰু এই কামটো মানে হে একেটা কামৰ কথা কৈছে দেই ইয়াত মন কৰিবা এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে কিন্তু এই কামটো যদি আমি গ্ৰুপটো যদি অলপ চেঞ্জ কৰি দিও মানে মহিলা 3জনী ভৰাই দিও আৰু পুৰুষ যদি 6জন কৰি দিও তেতিয়া এই কামটো কেইদিনত শেষ হয় 3 দিনত শেষ হয় ঠিক আছে প্ৰথমটোত কি ক'লে দুজনী মহিলা আৰু 5জন পুৰুষে লগ লাগি মানে 7জন পুৰুষ 7জনীয়া গ্ৰুপটোৱে
য'ত 2জনী মহিলা থাকিব 5জন পুৰুষ থাকিব 4 দিনত কামটো শেষ কৰিব পাৰে ঠিক তেনেকৈ 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত কামটো শেষ কৰিব পাৰে আমাক সুধিছে এজনী মহিলা অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব আৰু এজন পুৰুষে অকলে কৰিবলৈ কিমান সময় ল'ব যদিহে এই একেটা কামকে এনেকৈ গ্ৰুপ নবনাই অকল এগৰাকী মহিলাকে কৰিবলৈ দি দিয়া হয় অকল এগৰাকী মহিলাকে তেনে কিমান টাইম ল'ব অবভিয়াছলি বহুত দিন কেইবাদিন লাগিব বাৰু 4-5 দিনত নহ'ব বহুত দিন লাগিব সেইটোৱে সুধিছে কিমান দিন লাগিব ঠিক তেনেকৈ এজন পুৰুষে অকলে যদি কৰিবলগীয়া হয় কিমান দিন লাগিব আমি এইটো উলিয়াব লাগে আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা তেন্তে এনেকুৱা ধৰণৰ কুৱেশ্যনত মই কি কৈছিলোঁ সদায় যিটো উলিয়াব কয় লাষ্টত সেইটোৱে ধৰি ল'ব লাগে তেন্তে লিখা ধৰা হওক যিটো লাষ্টত উলিয়াব কয় কৈছে সেইটোকে ধৰি লিখিলোঁ আৰু সলিউশ্যনটো কৰিছোঁ তাৰপিছত বুজাম এইটো অংকটো ষ্টেপ ষ্টেপ বুজি পাই যাব কি কৈছে প্ৰথমটো কি ধৰিম এজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ সময় ল'ব ধৰা হওক যিটো উলিয়াবলৈ কয় সেইটোকে ধৰি ল'ম আৰু ধৰা হওক এজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ সময় ল'ব ইকুৱেল টু x দিন আমি নাজানো নহয় কেইদিন লাগিব সেইকাৰণে x দিন বুলি ধৰি ল'লোঁ ক্লিয়াৰ ঠিক তেনেকৈ এজন পুৰুষে বাকীখিনি এনেকৈ ডট দি দিলে হ'ল অকলে কামটো কৰিবলৈ ডট নহয় কমা দি দিলে হ'ল শেষ কৰিবলৈ সময় ল'ব ইকুৱেল টু y দিন ঠিক আছে তেন্তে এইডোখৰলৈকে বুজি পালোঁ প্ৰথম এজনী মহিলাই কামটো কৰিবলৈ কিমান সময় ল'ব সেইটো ধৰি ল'লোঁ x দিন আৰু এজন পুৰুষে কামটো কৰিবলৈ কিমান সময় ল'ব সেইটো ধৰি ল'লোঁ y দিন এতিয়া ইয়াত লজিক এটা চাই লোৱা ভালকৈ ইয়াত চাচোন এই কথাটোকে মই এনেকৈ লিখিব পাৰোঁনে প্ৰথম ওপৰ লাইনটোক এনেকৈ লিখিব পাৰোঁনে x দিনত এজনী মহিলাই এটা কাম কৰে x দিন মানে x যিকোনো হ'ব পাৰে 10 20 30 40 যিকোনো দিন হ'ব পাৰে x দিনত এজনী মহিলাই এটা কাম সম্পূৰ্ণ কৰে এতিয়া ধৰি লোৱা মহিলাগৰাকী এদিনত এই কামটো সম্পূৰ্ণ হয় জানো মহিলাগৰাকী নহয় কাৰণ x দিনত কামটো সম্পূৰ্ণ হয় কাৰণ কামটো কৰিবলৈ মহিলাগৰাকী কেইদিন লাগে x দিন লাগে তেন্তে এদিনত মহিলাগৰাকীয়ে কিমান কৰিব বাৰু কামটো ভালকৈ লজিকেলি চোৱাচোন xটো এপিনে পূৰণ হৈ আছে এইফালে গ'লে কি হৈ যাব সলনি হৈ যাব 1/x অংশ হ'বনে মানে মই এইটো কৈছোঁ x দিনত এটা কাম সম্পূৰ্ণ হয় কিন্তু এদিনত সেই ফুল কামটো কেতিয়াও শেষ নহয় তাৰ কিবা এটা পাৰ্ট শেষ হ'ব আৰু কিমান পাৰ্ট শেষ হ'ব 1/x এইবোৰ আমাৰ ঐকিক পদ্ধতি বুলি কয় যিসকলে আগতে সৰুতে বেছিক এইবোৰ বহুতে পঢ়িছিলে ঐকিক পদ্ধতি x দিনত এটা কাম সম্পূৰ্ণ হয় তেন্তে এদিনত ফুল কামটো শেষ হ'ব নি নহয় কামটো কিমান অংশ সম্পূৰ্ণ হ'ব 1/x অংশ লজিকেলি বুজাব গ'লে এনেকুৱা ধৰি লোৱা এজনী মহিলাই দুদিনত কামটো শেষ কৰি দিয়ে দুদিনত কামটো ফিনিছ কৰি দিয়ে দুদিনত এটা কাম ফিনিছ তেন্তে এদিনত কামটো তেওঁ শেষ কৰিব পাৰিব নি নোৱাৰে কামটো এটা অংশ কৰিব পাৰিব এটা অংশ মানে আমি এনেকৈ সমানকৈ আমি এনেকৈ ধৰিব পাৰিম নে 1/2 অংশ মানে আধা কৰিব এদিনত আধা আৰু বাকী দিনত আধা মিলি দুদিনত কি হ'ব কামটো সম্পূৰ্ণ হৈ যাব কথাটো বুজি পালানে তেন্তে x দিনত যদি এটা কাম সম্পূৰ্ণ কৰে তেন্তে এদিনত কিমান কৰিব 1/x অংশ কৰিব লজিকটো বুজি পালা মই এইটো এক্সাম্পল এটা দিলোঁ যদি কোনোবা এজন মহিলা বা মানুহে দুদিনত যদি কিবা এটা কাম কৰিছে ধৰি লোৱা যিকোনো এটা কাম ধৰি লোৱা দুদিনত কৰে তেন্তে এদিনত কামটো শেষ হ'ব নি নহয় কামটো আধা শেষ হ'ব মানে 1/2 অংশ শেষ হ'ব মানে দুইটো এপিনে পূৰণ হৈছিলে এইফালে হৰণ হৈ যাব ঠিক তেনেকৈ এইটো লজিক লাগিছে এক্সটো এপিনে পূৰণ হৈছিলে এইফালে গুচি গ'লে হৰণ হৈ গ'ল মানে আমি এটা কথা গম পালোঁ এদিনত কামটো শেষ নহয় এদিনত কামটো শেষ কৰিবই নোৱাৰে কেলৈ কাৰণ মিলিজুলি 4 দিনত বা 3 দিনত শেষ হৈছে তেন্তে এদিনত শেষ হোৱাটো প্ৰশ্নই নুঠে অকল এগৰাকী মহিলাই তেন্তে এদিনত কামটো কিমান অংশ সম্পূৰ্ণ হ'ব 1/x অংশ এইটো ঐকিক পদ্ধতি বুলি কয় কিনাত লিখি ল'বা শ্বৰ্টকাটত নিজে বুজিব বোলে লিখা যদি তেন্তে আমি কি লিখিম তেন্তে এইটোকে ইয়াতো দুটা লাইন লিখিব লাগিব এক্সট্ৰা এদিনত এজনী মহিলাই
অকলে শেষ কৰে কামটোৰ ইকুৱেল টু 1/x অংশ এই 1/x টো কেনেকৈ এই গোটেই কথাখিনি ক'ৰ পৰা লিখিলোঁ গম পালানে এই লজিকটোৰ পৰা x দিনত যদি এটা কাম কৰে তেন্তে এদিনত কিমান কৰিব 1/x অংশ সেইটোকে আমি এতিয়া লেংগুৱেজত লিখিলোঁ কেনেকৈ লিখিলোঁ এদিনত এজনী মহিলাই অকলে শেষ কৰে কামটো 1/x অংশ ঠিক আছে এদিনত এজনী মহিলাই অকলে কিমান কৰিব কামটো 1/x অংশ কৰিব ঠিক তেনেকৈ এদিনত এজন এয়া মহিলাৰ ক্ষেত্ৰত পুৰুষ কৈ দিয়া পুৰুষে অকলে কমা দিছোঁ শেষ কৰে কামটোৰ কিমান হ'ব পুৰুষে কেইদিন লাগিছিলে y দিনত এটা কাম তেন্তে এদিনত কিমান হ'ব y টো এপিনে পূৰণ হৈছে এফালে গ'লে 1/y বা এইটো চাইও ক'ব পাৰে মহিলাৰ ক্ষেত্ৰত 1/x হৈছিলে যে ইয়াত কি হ'ব 1/y অংশ হ'ব আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা এইডোখৰলৈকে ধুনীয়াকৈ লিখি লোৱা ঠিক আছে এতিয়া আমি চৰ্ত লগাম এতিয়া আমি লিখিম প্ৰথম চৰ্ত মতে এতিয়া আমি লিখিম প্ৰথম চৰ্ত মতে প্ৰথম চৰ্ত ইয়াত এটা প্ৰথম চৰ্ত কোনটো চোৱাচোন এইটো দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰ ডিজাইন কৰা কামটো শেষ কৰে ইয়ালৈকে এইটো প্ৰথম চৰ্ত দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কামটো শেষ কৰে ঠিক আছে লজিকেলি কুৱেশ্যনটো বুজি পা এতিয়া চোৱা এজনী মহিলাই এদিনত কিমান কৰে 1/x অংশ এজনী মহিলাই এদিনত কিমান কৰে 1/x অংশ তেন্তে যদি তাৰ ওচৰত তুমি দুজনী মহিলা লৈ আনা তেন্তে কিমান কৰিব এজনীয়ে কয় 1/x অংশ দুজনীয়ে কিমান কৰিব 1/x * 2 যদি পাঁচজনী মহিলা আনা পাঁচজনীয়ে কিমান কৰিব 1/x * 5 দ্যাট মিন্স 5/x ঠিক তেনেকৈ দুজনী বুলি ক'লে কি হ'ব 1/x * 2 2 তলত একেটা আছে দ্যাট মিন্স 2/x ঠিক তেনেকৈ এই কনচেপ্টটো লাগিব চোৱা দুজনী মহিলাই এজনী মহিলা কিমান কয় 1/x তেন্তে দুজনী মহিলাৰ কাৰণে কি লিখিব লাগিব 2/x প্লাছ 5জন পুৰুষ এজন পুৰুষে কিমান কয় 1/y তেন্তে 5জন পুৰুষে কি কৰিব 1/y পূৰণ 5 দ্যাট মিন্স 5/y এইডোখৰলৈকে বুজি পালা ঠিক আছে 4 দিনত কেইদিনত 4 দিনত এতিয়া এইডোখৰ বুজিবা ভালকৈ বুজি পাবলৈ চেষ্টা কৰিবা বুজি নাপালে এই পাৰ্টটো আকৌ প্লে কৰিবা বুজি পাই যাবা এইটো হ'ল দুজনী মহিলাই এদিনত কিমান কাম কৰিলে সেইটো মানে দুজনী মহিলা এদিনত কিমান কৰিলে সেইটো অংশ ঠিক তেনেকৈ এইটো হ'ল 5জন পুৰুষে এদিনত কিমান কৰিলে সেইটো অংশ কাৰণ 1/x মানে আছিলে এজনী মহিলা এদিনত কৰা অংশ তাৰ লগত দুই এটা পূৰণ কৰিলে দুজনী মহিলা এদিনত কৰা অংশটো ওলাব ঠিক তেনেকৈ 1/y টো আছিলে এজন পুৰুষে এদিনত কৰা অংশ তেন্তে তাৰ লগত যদি মই 5 পূৰণ কৰি দিওঁ তেন্তে 5জন পুৰুষে এদিনত কৰা অংশ ওলাব তেন্তে এইটো হ'ল এদিনত কৰা অংশ এইটো হ'ল এদিনত কৰা অংশ এইটো দুজনী মহিলা এদিনত কৰা অংশ এইটো হ'ল 5জন পুৰুষে এদিনত কৰা অংশ এতিয়া কামটো এদিনত শেষ হ'ল জানো এনেকৈ কামটো এই দুজন পুৰুষ আৰু 5জন মহিলাই দুজনী মহিলা আৰু 5জন পুৰুষে এদিনত শেষ কৰিব পাৰিলে জানো নোৱাৰিলে এইটো এদিনৰ কাৰণে হয়নে এদিনত নোৱাৰিলে কেইদিন লাগিলে 4 দিন তেন্তে আমি ইয়াৰ লগত 4টো পূৰণ কৰি দিব লাগিব কাৰণ এইটো হ'ল এদিনৰ কাৰণে এইটো হ'ল এদিন আৰু তেনেকৈ কেইদিন হ'ল 4 দিন হ'ল সেইকাৰণে ইকুৱেল টু 4 ইনটু 4 ইকুৱেল টু 4 দিন কৰাৰ ফলত এটা কাম সম্পূৰ্ণ হৈ গ'ল 4 দিন কৰাৰ ফলত এটা কাম সম্পূৰ্ণ হৈ গ'ল এটা কাম সম্পূৰ্ণ হোৱা মানে তাক কামটোক একে বুজাইছোঁ এটা কাম সম্পূৰ্ণ হোৱা মানে কামটো কিহে বুজালোঁ তেন্তে একে বুজালোঁ লজিকটো বুজি পালানে আকৌ এবাৰ বুজাইছোঁ ভালকৈ মনোযোগ দি চোৱা লজিকটো কি কৈছোঁ 2/x মানে দুজনী মহিলাই এদিনত কৰা অংশ কামটো এদিনত কৰা অংশ ঠিক তেনেকৈ 5/y মানে 5জন পুৰুষে এদিনত কৰা কামটো অংশ তেন্তে এই দুটা যোগ হৈ এদিনতে কামটো শেষ হ'ল নি না হোৱা তেনেকৈ কেইদিন কৰিবলগীয়া হ'ল 4 দিন সেইকাৰণে 4টো পূৰণ কৰিছোঁ আৰু ইকুৱেল টু 4 দিন কৰাৰ ফলত এটা কাম সম্পূৰ্ণ হৈ গ'ল তাক একে বুজাইছোঁ ঠিক আছে এতিয়া এইটোকে চিম্পলিফাই কৰি দিয়া কেনেকৈ কৰিবা এইটো চোৱা 4টো এইপিনে পূৰণ হৈছে ইফালে গ'লে কি হ'ব এইফালে থাকি যাব 2/x প্লাছ এইফালে কিবা কি 5/y এইপিনে 4টো এইপিনে পূৰণ হৈছিলে ইফালে গ'লে কি হ'ব হৰণ হ'ব ডেট মিন্স এইপিনে 4 হৈ আছিলে ইফালে গ'লে কি হ'ব 1/4 আশা কৰিছোঁ এইটো বুজি পালা এইটো হৈ গ'ল সমীকৰণ আশা কৰিছোঁ এইটো বুজি পালা ঠিক তেনেকৈ এতিয়া দ্বিতীয় চৰ্ত মতে যিসকলে কুৱেশ্যনটো অকণমান ডাউট লাগে আকৌ এবাৰ ভিডিঅ'টো প্লে কৰি আকৌ চাবা কুৱেশ্যনকেইটা অকণমান
কনসেপ্টটো বুজি পাব লাগিব এইটা এটা দ্বিতীয় চৰ্ত কোনটো এইটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এই কামটো তিনিজনী মহিলা পাঁচজন পুৰুষে 3 দিনত শেষ কৰে এই কামটো তিনিজনী মহিলা এজনী মহিলাই কিমান অংশ কৰে এদিনত 1/x তেন্তে তিনিজনীয়ে কিমান কৰিব obvious কথা 3/x কেনেকৈ হ'ব গম পালা না 1/x * 3 that means 3/x plus ছজন পুৰুষে এজন পুৰুষে কিমান কৰে 1/y ছজনে কিমান কৰিব 6/y এটো হ'ল এদিনত তিনিজনী মহিলাই কৰা কামটো অংশ এটো হ'ল এদিনত ছজন পুৰুষে কৰা কামটো অংশ আৰু ইয়াৰ লগত কেদিন কৰিলে কামটো কেদিন কৰা ফলত কমপ্লিট হ'ল 3 দিনত তেন্তে 3 টো ইনটু কৰিব লাগিব ইকুৱেল টু এটা কাম সম্পূৰ্ণ হৈ গ'ল ইকুৱেল টু 1 ঠিক আছে তেন্তে এফালে 3 টো ইফালে লৈ যাম সি এফালে থাকিব 3/x plus 6/y 3 টো এফালে পূৰণত আছে মানে ইফালে গলে 1/3 হৈ যাব এটো হ'ল সমীকৰণ 2 এটা এই সমীকৰণ কিটা সমাধান কৰিব লাগে কেনেকৈ কৰিম এনেকুৱা ধৰণৰ সমীকৰণ সমাধান কৰা গম পাওঁ আমি এটোক আমি লিখিব পাৰিম 2 * 1/x এটোক লিখিব পাৰিম 3 * 1/x that means 1/x ক আমি p বুলি ধৰি ল'ব লাগিব ঠিক তেনেকৈ এটোক লিখিব পাৰিম 5 * 1/y এটোক লিখিব পাৰিম 6 * 1/y মানে 1/y কলে কি বুলি ধৰিব লাগিব q বুলি ধৰিব লাগিব কাৰণ এইকেইটা ৰৈখিক সমীকৰণত নাই প্ৰথমে আমি ৰৈখিক সমীকৰণলৈ কনভাৰ্ট কৰিব লাগিব সেইকাৰণে লিখিবা ধৰা হোক 1/x = p আৰু 1/y = q ঠিক আছে তেন্তে সমীকৰণ 1 টো কেনেকুৱা হৈ যাব সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 টো কি হ'ব সমীকৰণ 1 টো কেনেকৈ লিখিব পাৰি 2 * 1/x that means 2 * 1/x ৰ জায়গাত কি হ'ব p হ'ব তেন্তে এটোক লিখিব পাৰিম 2p ক্লিয়াৰ প্লাস এটো কি লিখিব পাৰিম 5 * 1/y that means এটোক লিখিব পাৰিম 5q মই একেটা লাইনত লিখিছো এনেকুৱা ধৰণৰ অংক ধে কৰিলো ইকুৱেল টু 1/4 এতিয়া এই গোটেই বস্তুটোক এটা বস্তু বুলি ধৰি ললে তাৰ তলত এক এটা আছে এতিয়া বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে কি হ'ব 4 লগত এই গোটেইখিনি বস্তু পূৰণ হৈ যাব 2p plus 5q equal to 1 লগত 1 পূৰণ কৰিলে 1 হ'ব এটা কিমান হ'ব এটো 8p plus 5 * 4 = 20q equal to 1 এটো হ'ব সমীকৰণ 3 ঠিক আছে আশা কৰিছো এটো হলে বুজি পালা এবাৰ সমীকৰণ 2 পৰা সমীকৰণ 2 পৰা সমীকৰণ 2 টো তেনেকৈ নিজে কৰিব পাৰিবা যি সকলে ভিডিওবোৰ চাই আছে ওকে এতিয়া সমীকৰণ 2 পৰা কি হ'ব আগতটো একে আমি প্ৰথম আছে 3/x এটোক লিখিব পাৰিম 3 * 1/x হয় না 3 * 1/x লিখিলে কি হ'ব 1/x ৰ জায়গাত p লিখি দিয়া মানে that means হ'ব 3p প্লাস এটো কি হ'ব 6 * 1/y that means 6q লিখিব পাৰিবা equal to 1/3 এটা বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে 3 হোল ব্ৰেকেট 3p plus 6q হ'ব equal to 1 হ'ব ইনটু কৰি দিয়া 9p plus 6 * 3 = 18q equal to 1 এটো দি দিয়া সমীকৰণ কিমান 4 এতিয়া আমি কোন দুটা সমীকৰণ সমাধান কৰিব লাগিব কোৱাচোন 3 আৰু 4 এটা 3 ত আছে 8 4 ত আছে 9 তেন্তে 8 আৰু 9 ৰ লসাগু উলিবা 8 আৰু 9 ৰ লসাগু কিমান হ'ব 8 আৰু 9 ৰ লসাগু হ'ব একে যায় আৰু বেলেগ একোই নাই যায় 8 * 9 = 72 তেন্তে সমীকৰণ 3 ত p এ আগত থকা 8ক কি কৰিব লাগিব 72 তাৰ কাৰণে 9 ইনটু কৰিব লাগিব ঠিক তেনেকৈ সমীকৰণ 4 ত 9 টো কিমান বনাব লাগিব 72 তাৰ কাৰণে 8 ইনটু কৰিব লাগিব এটো লগত গোটেই সমীকৰণটোৰ লগত 9 ইনটু কৰিলে কিমান হ'ব 72p প্লাস এটো লগত 9 ইনটু কৰিলে কিমান হ'ব 9 * 9 = 18 180q equal to 9 ঠিক আছে এটো লগত 8 ইনটু কৰা 72p plus 18 কিমান 8 * 8 = 64 উকললে 6 8 * 8 = 14 144q equal to 8 * 8 ক্লিয়াৰ এটা ইয়াত প্লাস চিন আমি ধৰি মাইনাস ইয়াত প্লাস আমি ধৰি মাইনাস ইয়াত মাইনাস তেন্তে কি কৰিম এই দুটা ক্যান্সেল কৰিম এটা প্লাস মাইনাস মাইনাস 180 পৰা যদি 144 মাইনাস কৰা কিমান পাবা 36 পাবা হয়নে কৈছো 36 equal to 9 পৰা 1 গলে 9 পৰা 8 গলে 1 তেন্তে q ভ্যালু পালা ইয়াত কিমান পালা 1/36 ঠিক আছে
কাৰণ 36 টো এপিনে পূৰণ হৈছিল ইফালে গ'লে হৈ যাব কিউ মান বহাই দিয়া সমীকৰণ 3 ত সমীকৰণ 3 ত বহুৱাই কি আছিলে 8p plus 20 into q জাগাত বহাই দিয়া 1/36 equal to 1 এতিয়া এটো কিহে যাব 2 এ কাটিলে 10 বাৰ 2 এ কাটিলে উঠং 2 থং 36 18 বাৰ 2 এ কাটিলে 5 বাৰ 2 এ কাটিলে 9 বাৰ that means এটো পাবা 8p plus 5/9 পাবা equal to 1 ঠিক আছে এই দেখলে বুজি পালা মানে বেসিক্যালি মই এটো এনো কইলে এটো বেসিক কথা কাটি নিচা দেখিছে এই 20ক 4 এ কাটিলো 5 বাৰ আৰু 36ক 4 এ কাটিলো 9 বাৰ মানে 5/9 হ'ল তেন্তে 8p টো অকলে ইফালে ৰাখা আৰু 1 টো আগত ইফালে আসলে তাবা 5/9 টো ইফালে লগলো মাইনাস হৈ যাব that implies 8p equal to তলৰ লসাগু 9 আহিব ওপৰত 9 - 5 that means 8p equal to 9 পৰা 5 গলে 4 divided by 9 এতিয়া 8 টো এপিনে পূৰণ হৈছে ইফালে গলে হৰণ that means 4/9 টো তেনেকে থাকিব 8 টো কি হ'ব 1/8 হৈ যাব এতিয়া 4 এটোক দুবা কাট দিয়া that means কিমান পালা p equal to কিমান পালা 1 ওপৰত 1 তলত 18 1/18 ঠিক আছে এতিয়া ইয়া পাছৰখিনি তোমালকে তলত লিখি যাবা মই জাগা নাই কাৰণে ইফালে লিখিছো এতিয়া যি হেতু 1/x মানে আমি কি ধৰিছিলো p ধৰিছিলো হয়নে হয় আৰু 1/y মানে কি ধৰিছিলো q ধৰিছিলো এনেকা অংক ধেই কইলো মই কাৰণে মানে এক্সপ্লেইন কৰি থকা নাই this implies 1/x equal to p ভ্যালু কিমান 1/18 1/x 1/y equal to q ভ্যালু কিমান 1/36 থাকে 36 1/36 ওকে বজাপন গৈ দিয়া x ৰ লগত 1 ইনটু কৰিলে x 1 ৰ লগত 18 ইনটু কৰিলে 18 that means x ৰ ভ্যালু পালো 18 ইয়াত বজাপন কৰিলে y equal to 36 পাবা তেন্তে আমি আনসার পাই গলো আনসার কি পালো ধৰিছিলো কি x মানে ধৰিছিলো এজনী মহিলাই অকলে কামটো হে কৰিবলৈ কিমান দিন লব 18 দিন মানে মহিলাখিনি স্পিড মানে দেখিছা এটাকে এজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ সময় লব equal to 18 দিন এজন পুৰুষে ইয়াত মহিলা শব্দটো থাকি গল এজনী মহিলাই এজন পুৰুষে অকলে কামটো শেষ কৰিবলৈ সময় লব equal to 36 দিন ক্লিয়াৰ ঠিক আছে তেন্তে এটো আনসাৰ ইয়া তেন্তে আশা কৰিছো এটো বুজি পালা ইয়াৰ লাষ্ট কোৱেশ্চন ৰুহিয়ে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংশ ট্ৰেইনেৰে আৰু আন এক অংশ বাছেৰে ভ্ৰমণ কৰে তেওঁ যদি 60 কিলোমিটাৰ ট্ৰেইনেৰে আৰু বাকিখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লয় তেওঁ 10 ঘণ্টা বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ট্ৰেইনে আৰু বাকিখিনি বাছে যায় ট্ৰেইনৰ দুটি আৰু বাছৰ দুটি কিমান বেলেগে উলিওৱা এতিয়া তোমালোকৰ কিতাপত কেতিয়াবা ৰুহি নাথাকে বেলেগ শব্দও থাকিব পাৰে এখন মোৰ পুৰণা এডিশ্যন কাৰণে ৰুহি আছে বেলেগ শব্দ হেতু একো নাই কোৱেশ্চন একেটাই ইয়াত কি উলিয়াব কৈছে লাষ্টৰ লাইনটো চোৱা কোৱেশ্চনটো এনে একো বুজি নাপা গম পাইছো বাৰু মানে কোৱেশ্চনটো এনেকা ধৰণৰ চোৱা কোৱেশ্চনটো মই অকমান বুজাইছো ৰুহি নামৰ চোৱা মই এই কিতাপখনৰ মতে এই নামটো লৈছো তোমালোকৰ কিতাপত বেলেগ থাকিব পাৰে ৰুহি নামৰ ছোৱালীজনী ঘৰৰ পৰা 300 কিলোমিটাৰ দূৰত আছে তাই ঘৰৰ পৰা এটো ধৰিলা ৰুহি ঘৰ কিমান কিলোমিটাৰ দূৰত আছে 300 কিলোমিটাৰ এটা ধৰিলা তাই কিবা কাৰণত এটা কৰোনা সোনা বা কিবা কাৰণতে ঘৰলৈ আহিব এতিয়া ঘৰলৈ আহিবলগীয়া হ'ল এটা ঘৰলৈ আহোতে এই 300 কিলোমিটাৰ একদম মানে এটা এখন গাড়ী আহিব নোৱাৰে মানে ট্ৰেইন বা বাছে ডাইৰেক্ট এখন গাড়ী নাই যাতে ডাইৰেক্ট ঘৰ পাবহি
তাই মানে ভাগ ভাগ কৰিবলগীয়া হয় এক অংশ ট্ৰেইনে আহিব লাগে আৰু এক অংশ বাছে আহিব লাগে ঠিক আছে আৰু প্ৰথম কুৱেশ্যনটো প্ৰথম পাৰ্টটোত কি কৈছে প্ৰথম চৰ্তটোত কি কৈছে 60 কিলোমিটাৰ ট্ৰেইনে আহিছে 300 কিলোমিটাৰ ভিতৰত 60 কিলোমিটাৰ কিহে আহিলে ট্ৰেইনে আহিলে তেন্তে লজিকেলি কথাটো চোৱা 300 কিলোমিটাৰ ভিতৰত যদি 60 কিলোমিটাৰ ট্ৰেইনে আহে তেন্তে কিমান কিলোমিটাৰ বাছে আহিব 240 কিলোমিটাৰ অবভিয়াছ কথা কাৰণ গোটেই ঘৰৰ পৰা তাই দূৰত্বটো কিমান 300 কিলোমিটাৰ যদিহে তাই 60 কিলোমিটাৰ ট্ৰেইনত আহে তেন্তে বাছত কিমান আহিব 300 মাইনাছ 60 ডেট মিনছ 240 কিলোমিটাৰ আৰু এনেকুৱা কৰোঁতে এই নক্সাটো কৰোঁতে মানে এনেকুৱা কৰোঁতে কিমান সময় লাগে 4 ঘণ্টা লাগে কথাটো বুজি পালা এইটো হ'ল প্ৰথম চৰ্ত আৰু ঠিক তেনেকৈ এইটো দ্বিতীয় চৰ্তটো তেনেকুৱা মানে যদি তেওঁ 100 কিলোমিটাৰ ট্ৰেইনে আহে 100 কিলোমিটাৰ যদি ট্ৰেইনে আহোঁতে কিমান মানে ট্ৰেইনে আহোঁতে বাকী থাকিলে কিমান 200 কিলোমিটাৰ বাছে আহিছে আৰু তেতিয়া আগতকৈ 10 মিনিট বেছি লাগে ইয়াৰ যে লিখা আছে তেওঁক 10 মিনিট বেছি লাগে মানে কি আগতেতো 4 ঘণ্টা লাগিছিলে এইবাৰ মানে 4 ঘণ্টা 10 মিনিট লাগে সেইটো বুজাইছে বুজি পালা তেন্তে ৰুহি নামৰ ছোৱালীজনী ঘৰৰ পৰা কিমান দূৰত আছে 300 কিলোমিটাৰ দূৰত আছে এতিয়া তাই ঘৰলৈ আহিবলৈ আমি অংকটো কৰিব লাগে এইটো ৰুহি ঘৰটো ধৰি লোৱা আৰু এইজনী ৰুহি আৰু দূৰত্বটো কিমান 300 কিলোমিটাৰ মই সদায় কৈ থাকোঁ যিটো লাষ্টত থাকে সেইটোকে ধৰি ল'বা ট্ৰেইনৰ দুটি ধৰা হওক ট্ৰেইনৰ দুটি ট্ৰেইনৰ দুটি ইকুৱেল টু কিমান x কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এতিয়া বাছৰ দুটি y কিলোমিটাৰ পাৰ আৱাৰ এতিয়া প্ৰথম চৰ্তটো মানে প্ৰথম লজিকটো চোৱাচোন কি কৈছে ইয়াত কৈছে ঋতুৱে 300 কিলোমিটাৰ পথ এটা এক অংশ ট্ৰেইনেৰে এক অংশ কিহে যাব ট্ৰেইনে যাব আৰু এক অংশ বাছে যাব ঠিক আছে আৰু প্ৰথমটো এইটো চৰ্তটো এইটো 60 কিলোমিটাৰ ট্ৰেইনেৰে আৰু বাকীখিনি বাছেৰে যাওঁতে 4 ঘণ্টা লাগে এইটো হ'ল প্ৰথম চৰ্ত মানে ৰেলে কিমান গ'ল ট্ৰেইনে কিমান গ'ল 60 কিলোমিটাৰ আৰু বাছেৰে কিমান গ'ল 240 কিলোমিটাৰ অবভিয়াছলি এতিয়া চোৱা ঋতুৱে ইয়াৰ পৰা ইয়ালৈকে 60 কিলোমিটাৰ এটা ট্ৰেইনত আহিলে তেন্তে ট্ৰেইনত তাই এটা নিৰ্দিষ্ট সময় এটা কটালেনে এটা নিৰ্দিষ্ট সময় এটা কটালে তেন্তে সেই সময়টো মই কেনেকৈ উলিয়াব পাৰিম বাৰু আমি দুটি ফৰ্মুলা এটা জানো নহয় দুটি ইকুৱেল টু কি দূৰত্ব বাই এইটো নিলিখিবা মই জাষ্ট তোমালোকক বুজাবলৈ লিখিছোঁ দূৰত্ব বাই সময় যদি এইটো বজ্ৰপন কৰি দিয়া দুটি পূৰণ সময় ইকুৱেল টু দূৰত্ব হ'বনে হ'ব তেন্তে সময়টো ইয়াৰ পৰা কিমান ওলাব সময় ইকুৱেল টু দূৰত্ব বাই দুটি ওলাবনে নোলায় কোৱা ওলাব তেন্তে সময় সেই ফৰ্মুলাটো লাগিব ইয়াত সময় ইকুৱেল টু দূৰত্ব বাই দুটি মই এইটো বুজাই আছিলোঁ কি বুজাই আছিলোঁ মই বুজাই আছিলোঁ ঋতুৱে 300 কিলোমিটাৰ ভিতৰত 60 কিলোমিটাৰ ট্ৰেইনত আহিলে 60 কিলোমিটাৰ প্ৰথম চৰ্তটোত 60 কিলোমিটাৰ ট্ৰেইনত আহিলে তেন্তে ট্ৰেইনত আহোঁতে ট্ৰেইনত তাই এটা নিৰ্দিষ্ট সময় কটালেনে কটালে সেই সময়টো মই কেনেকৈ উলিয়াম চাচোন ইকুৱেল টু সময় ইকুৱেল টু মানে এইটো ট্ৰেইনত কটোৱা সময়টো উলিয়াইছোঁ দেই সময় ইকুৱেল টু কি হ'ব দূৰত্ব তাই কিমান দূৰত্ব কভাৰ কৰিলে ট্ৰেইনত 60 কিলোমিটাৰ ডিভাইডেড বাই ট্ৰেইনৰ স্পীডটো কিমান আছিলে দুটিটো কিমান আছিলে x তেন্তে ট্ৰেইনত তাই কিমান সময় কটালে 60/x সময় কটালে 60 কিমান সময় কটালে x সময় কটালে 60/x এইটো হ'ল ট্ৰেইনৰ কাৰণে এতিয়া চব বাছৰ ক্ষেত্ৰত চাবা হা বাছতো তাই এটা নিৰ্দিষ্ট সময় এটা কটালে কাৰণ বাছত তাই এটা বেছি দূৰত্ব কভাৰ কৰিছে 240 কিলোমিটাৰ কভাৰ কৰিছে এতিয়া তাই সেই সময়টো কেনেকৈ উলিয়াম চোৱাচোন ভালকৈ লজিকেলি চাবা বাছৰ ক্ষেত্ৰত বাছত তেওঁ কিমান দূৰত্ব কভাৰ কৰিলে সময়ৰ ফৰ্মুলাটো কি হ'ব একেটাই হ'ব দূৰত্ব ডিভাইডেড বাই দুটি ফৰ্মুলাটো এইটোৱে হ'ব দূৰত্ব কিমান 240 বাছত ইমানটো কৰিলে আৰু বাছৰ দুটিটো কিমান আছিলে y তেনে বাছত কিমান সময় কটালে 240/y এইটো হ'ল 60/y টো হ'ল ট্ৰেইনত কটোৱা সময়টো ৰুহিয়ে আৰু এইটো 240/y টো হ'ল বাছত কটোৱা সময়টো আৰু দুইটা মিলি পেলাই টোটেল তাই কেই ঘণ্টা লাগিলে 4 ঘণ্টা লাগিলে দেখিলেনে টোটেল 4 ঘণ্টা লাগিলে মানে এই দুটাক যোগ কৰিলে কিমান আহিব 4 ঘণ্টা সেইটো হ'ল প্ৰথম চৰ্ত
একদম বেছি টান নহয় এইটো প্ৰথম চৰ্ত মতে যিসকলে অকণমান কনফিউজ লাগিছে এই পাৰ্টটো আকৌ এবাৰ ৰিপ্লে কৰি দিবা 60/x প্লাছ 240/y মানে মই আকৌ এবাৰ কৈছোঁ বাৰু 300 কিলোমিটাৰ ভিতৰত 60 কিলোমিটাৰ ট্ৰেইনত আহিলে ট্ৰেইনত আহোঁতে 60 কিলোমিটাৰ আহিলে 60 কিলোমিটাৰ আহোঁতে এটা নিৰ্দিষ্ট সময় লাগিব সেই সময়টো মই এই ফৰ্মুলাৰ দ্বাৰা উলিয়াইছোঁ এই ফৰ্মুলাটো ক'ৰ পৰা আহিলে সেই মেইন ফৰ্মুলাটোৰ পৰা আহিছে সময় গ'লেও দূৰত্ব/দুটি ট্ৰেইনত কিমান দূৰত্ব কভাৰ কৰিলে 60 কিলোমিটাৰ ওপৰত সেইকাৰণে 60 আহিলে দুটি কিমান আছিলে ট্ৰেইনৰ x সেইকাৰণে ট্ৰেইনত সময় কিমান লাগিলে 60/x ঠিক এনেকৈ বাছৰ ক্ষেত্ৰত বাছত কিমান কভাৰ কৰিলে 240 সেইকাৰণে দূৰত্বৰ জেগাত 240 লিখিলোঁ বাছৰ দুটিটো আছিলে y তেন্তে 240/y এইটো হ'ল ট্ৰেইনত কটোৱা সময় এইটো হ'ল বাছত কটোৱা সময় আৰু দুইটা মিলি তাইক কিমান সময় লাগিলে ঘৰ পাওঁতে 4 ঘণ্টা তেন্তে এই দুটা কি কৰিব লাগিব যোগ কৰি দিব লাগিব ক্লিয়াৰ এইটো দি দিয়া ইকুৱেশ্যন 1 ঠিক আছে ঠিক তেনেকৈ দ্বিতীয় চৰ্ত মতে এই ৰাফৰখিনি কিনাত লিখা আছে লিখিলোঁ এনেকৈ যেনেকৈ আছে ভিডিঅ'টো প'ষ্ট কৰি লিখা আছে লিখিলোঁ মই এতিয়া মোহাৰিম ঠিক আছে লিখিলে এইখিনি এতিয়া মই এইখিনি মোহাৰিছোঁ এতিয়া চোৱা এইবাৰ দ্বিতীয় চৰ্তটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে এইবাৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে তেওঁক 10 মিনিট বেছি লাগে যদি 100 কিলোমিটাৰ ট্ৰেইনে আৰু বাকীখিনি বাছে যায় এইটো হ'ল দ্বিতীয় চৰ্ত তেওঁক 10 মিনিট বেছি লাগে যদি কি হয় তেওঁ 100 কিলোমিটাৰ ট্ৰেইনে আৰু বাকীখিনি বাছে যায় ঠিক আছে তেন্তে ট্ৰেইনে এবাৰ কিমান গ'ল 100 কিলোমিটাৰ ইউটিউবত কমেণ্ট আহিছিলে কিবা সেইটো চাই আছিলোঁ ট্ৰেইনত আহিছিলে 100 কিলোমিটাৰ প্ৰথম দ্বিতীয় চৰ্তত তেন্তে 300 ভিতৰত যদি 100 ট্ৰেইনত গ'ল তেন্তে বাকী কিমান থাকিলে 200 কিলোমিটাৰ ঠিক আছে এতিয়া তেন্তে 100 কিলোমিটাৰ ট্ৰেইনত যাওঁতে তাৰ এটা নিৰ্দিষ্ট সময় কটাবনে কটাব সেইটো এতিয়া কেনেকৈ উলিয়াম একে ফৰ্মুলা লাগিব প্ৰচেছ একেটা এইবাৰ প্ৰচেছ একেটা সময় ইকুৱেল টু দূৰত্ব সময় কিমান সময়টো কিমান হ'ব কেনেকৈ গম পাম দূৰত্বৰ কাৰণে ট্ৰেইনত কিমান কটালে মানে কিমান দূৰত্ব অতিক্ৰম কৰিলে 100 ডিভাইডেড বাই ট্ৰেইনৰ স্পীডটো কিমান আছিলে x তেন্তে ট্ৰেইনত তেওঁ 100/x সময় কটালে ঠিক তেনেকৈ বাছৰ কাৰণে দূৰত্ব 200/y তেন্তে আমি কি লিখিম 100/x এইটো হ'ল ট্ৰেইনত কটোৱা সময়টো প্লাছ বাছত কিমান কটালে 200/y এইটো হ'ল বাছত কটোৱা সময়টো ইকুৱেল টু এতিয়া মিলি কি হ'ব বাৰু চাচোন এতিয়া ইকুৱেল টু কি তেওঁ কিমান লাগে 10 মিনিট বেছি লাগে মানে আগতে লাগিছিলে 4 ঘণ্টা এইবাৰ লাগিলে তেন্তে এই দুটা মিলি কিমান লাগিলে তেন্তে 4 ঘণ্টা 10 মিনিট এই দুটা লগ লাগি তেন্তে এইটো হ'ল ট্ৰেইনত কটোৱা সময়টো আৰু এইটো হ'ল বাছত কটোৱা সময়টো দুটা লগ লাগি তেন্তে কিমান লাগে তেন্তে 4 ঘণ্টা 10 মিনিট এতিয়া এইটো কেতিয়া কেনেকৈ লিখিম এতিয়া মেথছৰ ভাষাত কেনেকৈ লিখিম সেইটো এতিয়া খেলি মেলি লাগি গ'ল ভালকৈ চোৱা ইয়াত যে 4 ঘণ্টাটো লিখিলোঁ সেইকাৰণে এইটো কিহত লিখিছিলোঁ ঘণ্টাত লিখিছিলোঁ 4টো তেন্তে এই গোটেই বস্তুটো ঘণ্টালৈ কনভাৰ্ট কৰিব লাগিব গোটেই বস্তুটো ক'লৈ কনভাৰ্ট কৰিব লাগিব ঘণ্টালৈ কেনেকৈ কনভাৰ্ট কৰিম চোৱা 4 ঘণ্টা 10 মিনিট এইটো ক'লৈ কনভাৰ্ট কৰিব লাগিব ঘণ্টা কাৰণ প্ৰথমটোত আমি ঘণ্টা ইউজ কৰিলোঁ এইটো 4 ঘণ্টাই আৰু ঠিক আছে প্লাছ 10 মিনিটক যদি ঘণ্টালৈ কনভাৰ্ট কৰোঁ 60 ডিভাইড কৰিব লাগিব জানা নহয় 60 মিনিটে 1 ঘণ্টা তেন্তে 10 মিনিটক যদি ঘণ্টালৈ কনভাৰ্ট কৰোঁ 60 ডিভাইড কৰিব লাগিব আৰু এইটো কিহত আহিব ঘণ্টাত আহিব তেন্তে এইটো কিমান পাম 4 ঘণ্টা যোগ এইটো 0 কাটি দিলোঁ 1/6 ঘণ্টা তেন্তে এইকেইটা যোগ কৰি দিয়া এইটো 4 যোগ 1/6 ফুল ব্ৰেকেট ঘণ্টা লিখিব পাৰিম নে পাৰিম কাৰণ ঘণ্টা দুইটাতে আছে এটা লসাগু ল'লে তলত 6 আহিব ওপৰত 6 4 গুণ 24 প্লাছ 1 ফুল ব্ৰেকেট ঘণ্টা তেন্তে 25/6 ঘণ্টা আমাক যে 4 ঘণ্টা 10 মিনিট বুলি ক'লে এই 4 ঘণ্টা 10 মিনিটক যদি আমি ঘণ্টালৈ কনভাৰ্ট কৰোঁ কিমান পাম তেন্তে 25/6 ঘণ্টা এইখিনি লিখিলোঁ ক'ৰবাত ৰাফ হিচাপে কিমান লিখিলোঁ ক'ৰবাত লিখিলা পটাপট ভিডিঅ'টো প'ষ্ট কৰি লিখিলা ক'ৰবাত ৰাফ হিচাপে ঠিক আছে লিখিলা 4 ঘণ্টা 10 মিনিটটো আমি ক'লৈ কনভাৰ্ট কৰিলোঁ ঘণ্টালৈ কনভাৰ্ট কৰাৰ ফলত কিমান পালোঁ 25/6 তেন্তে ইকুৱেল কি লিখিম তেন্তে 25/6 লিখিম ঠিক আছে এইটো হৈ গ'ল সমীকৰণটো এতিয়া এইকেইটা সমাধান কৰিব লাগে সমাধান কৰিবলৈ সকলোৱে পাৰিবা এইটো মই মোহাৰি লৈছোঁ সমাধান কৰিবলৈ সকলোৱে পাৰিবা সমাধান কৰিবলৈ x p q ধৰিব লাগিব হয়নে
তেন্তে এইডোখৰলৈকে তোমালোকে ধুনীয়াকৈ লিখি লোৱা কনচেপ্টটো বুজি পাইছা বুলি ভাবিছোঁ বা কাৰোবাৰ অসুবিধা লাগিছে যদি আকৌ এবাৰ এইডোখৰ প্লে কৰিবা ওকে তেন্তে ইয়াৰ পাছৰ পাৰ্টটো কি কৰিম এইকেইটাক ধৰি ল'ম পি আৰু কিউ 1/x পি বুলি ধৰিম 1/y কিউ বুলি ধৰিম তাৰপিছত সমাধান কৰি দিলে হৈ গ'ল আমাৰ কি ওলাই যাব 10 দুটি ওলাই যাব 5 দুটি ওলাই যাব হয়নে কেলৈ 1/x ধৰিম কাৰণ এইটোক লিখিব পাৰিম 60/x এইটোক লিখিব পাৰিম 100 মানে এইটোক লিখিব পাৰিম 60 * 1/x এইটোক লিখিব পাৰিম 100 * 1/x লিখা ধৰা হোক ওহো ইমান গৰম পৰিছে ধৰা হোক 1/x = p আৰু 1/y = q ঠিক আছে তেন্তে সমীকৰণ 1 ৰ পৰা মই কি লিখিব পাৰিম চোৱা এইটো 60 * 1/x that means 60p plus 240 * 1/y that means 240q এনেকুৱা ধেৰ অংক কালো কাৰণে মই অলপ স্পীড গৈছোঁ equal to 4 ইকুৱেশ্যন 1 ঠিক আছে এটা ঠিক তেনেকৈ সমীকৰণ 2 পৰা চোৱা সমীকৰণ 2 পৰা কি হ'ব এইটো 100 * 1/x that means আমি লিখিব পাৰিম 100p প্লাস এইটো কি 200 * 1/y that means এইটো লিখিব পাৰিম 200q ঠিক আছে ইকুৱেল টু কি হ'ব 25/6 ঠিক আছে তেন্তে এইটো কটাকটি কৰি সৰু কৰিব পাৰিলাহেঁতেন এইটো ডাঙৰ হৈ যাব কেলকুলেশ্যন হ'ব দিয়া একো নাই হ'ব দিয়া বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে 6 লগত এইখিনি পূৰণ হ'ব 6 হোল ব্ৰেকেট 100p প্লাস 200q ইকুৱেল টু 25 এইটো সৰু কৰিব পাৰিলাহেঁতেন এইটোকো গোটেইটোকে 4 কাটি দিব পাৰিলাহেঁতেন সৰু হ'ল 60 600p 6 পূৰণ কৰিলোঁ নহয় এইটো হ'ব 6 × 6 1200q ইকুৱেল টু 25 বাদ দিয়া নহয় সৰু নকৰিলে এইটো সমীকৰণ 1 সমীকৰণ 2 এতিয়া ইয়াত 60 আছে ইয়াত আছে 600 তোমালোকে নিজে গম পাবা এইটো 60 আৰু 600 কি বনাব পাৰিবা 600 বনাব পাৰিবা তাৰ কাৰণে 60 লগত কি ইনটু কৰিব লাগিব 10 মানে সমীকৰণ 1 লগত 10 ইনটু কৰিব লাগিব আৰু সমীকৰণ 2 লগত কি ইনটু কৰিব লাগিব 1 ইনটু কৰিব লাগিব প্ৰথমটো হৈ গ'ল 600p প্লাস এইটো 10 ইনটু কৰিলোঁ ন 2400 হৈ যাব q ইকুৱেল টু 40 হ'ব ক্লিয়াৰ এইটো তলটো কিমান 1 পূৰণ কৰিছোঁ 600p প্লাস 1200q ইকুৱেল টু 25 ঠিক আছে এডাল মাইনাস এইটো কটাকটি গ'ল এতিয়া 2400 পৰা যদি 1200 বিয়োগ কৰা কিমান হ'ব 1200q হ'ব ক্লিয়াৰ এতিয়া 40 পৰা 25 গ'লে এপিনে 15 q ইকুৱেল টু কিমান পালা তেন্তে 15/1200 কটাকটি কৰি দিয়া q ইকুৱেল টু কটাকটি কৰিলে কিমান হ'ব 15 এবাৰ গ'ল 1200 কেইবাৰ যাব 15 6 5 × 30 = 3 6 × 6 9 7 বাৰ যাব নি 7 বাৰ যাব 8 × 40 = 4 12 8 বাৰ যাব that means 80 এইটো কেইবাৰ যাব 8 বাৰ যাব 15 that means 1/80 পাবা কিউ ভ্যালু কিমান 1/80 আশা কৰিছোঁ তুমি বুজি পালা এইখিনি আৰু ক্যালকুলেশনৰ কাম ঠিক আছে কিউ মানটো সমীকৰণ 1ত বহাই দিয়া কিউ মান সমীকৰণ 1ত বহুৱাই 60p plus 240 into q জেগাত বহাই দিছোঁ মই ভ্যালু ইকুৱেল টু 4 0 গ'ল তাৰপা 8 24 কেবাৰ 8 × 16 8 × 24 তেন্তে এইটো কিমান পালা 60p plus 3 × 3 ইকুৱেল টু 4 ঠিক আছে মই ইফালে লিখিছোঁ 60p ইকুৱেল টু 4 - 3 হ'ব 4 - 3 60p equal to 1 this implies p equal to 1/60 তেন্তে এইটো p ভ্যালু এইটো পালো লাষ্টত লিখি দিয়া যেহেতু 1/x মানে আসলে p আৰু 1/y মানে আসলে q মানে এইটা ধৰিছিলো তেন্তে 1/x অফ জাগাত কিমান লিখিবা 60 1/60 আৰু 1/y জাগাত লিখিবা q ভ্যালু কিমান
1/80 ঠিক আছে this implies x equal to 60 ইয়াত লিখিম y equal to 80 ঠিক আছে দেখি দিয়া x এ মানে কি বুজাইছিলে x এ কি বুজাইছিলে 10 দুটি এটাকে 10 দুটি 60 কিলোমিটার per hour বাছৰ দুটি 80 কিলোমিটার per hour আশা কৰিছো এটো কোৱেশ্চন ইমান টান নাছিলে আশা কৰিছো বুজি পালা এটা কোৱেশ্চন ইয়াৰ লগে লগে তেন্তে আমাৰ চেপ্টাৰ 3 দশম শ্ৰেণী চেপ্টাৰ 3 টো শেষ হৈছে যি সকলে প্ৰথমবাৰ চাই আছিল ভিডিঅবোৰ তেওঁলোকে আশা কৰিছো বুজি পাইছা আৰু এই ভিডিঅটো লগে লগে আমাৰ চেপ্টাৰ 3 টো শেষ হ'ল তোমালোকে লেসনটো যথেষ্ট দীঘল অংকবোৰ প্ৰেক্টিছ কৰিবা উদাহৰণবোৰ কৰি চাবলৈ চেষ্টা কৰিবা তেন্তে আজি ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ